নমস্কাৰ আপুনি চাই আছে নিউজেড আসাম। এই মুহূৰ্তত দিব লৈছো এক ৰাজনৈতিক খবৰ। এবিধি দেখত একেলগে অনুষ্ঠিত নহয় লোকসভা আৰু বিধানসভা নিৰ্বাচন। অসমত ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে। ইতিমধ্যে অনুষ্ঠিত হৈছে বৈঠক আৰু কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই ক্ষেত্ৰত। আমি জনাই গৈছো এই মুহূৰ্তৰ নিউজেড আসামৰ দৰ্শকসকলক এক ৰাজনৈতিক খবৰ। আৰু এইবাৰ দেশত একেলগে হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন আৰু একেদিনাই সমগ্ৰ দেশতে ভোটাৰে একেলগে সাব্যস্ত কৰিব ভোটাধিকাৰ। জনাই গৈছো দেশৰ আটাইতকৈ ডাঙৰ এক গুৰুত্বপূৰ্ণ খবৰ নিউজেড আসামৰ দৰ্শকসকলক। আৰু শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে আনিব নতুন ব্যৱস্থা আৰু ধনৰ অপচয় তথা সময়ৰ অপচয় ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু মন্ত্ৰী বিধায়কৰ অপচয় হয় বহু সময় আৰু তাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু পৃথকে পৃথকে নিৰ্বাচন পতাৰ বাবে অসুবিধাত পৰে মন্ত্ৰী। আৰু দেশত একেলগে অনুষ্ঠিত হ'ব এইবাৰ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন। জনাই গৈছো এই মুহূৰ্তৰ এক ৰাজনৈতিক খবৰ, যি খবৰ আচলতে ইতিমধ্যে বহুতেই তোলপাৰ লগাই গৈছে। আৰু অসমত ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ। আৰু ইতিমধ্যে অনুষ্ঠিত হৈছে বৈঠক আৰু এইবাৰ দেশত একেলগে হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন আৰু একেদিনাই সমগ্ৰ দেশতে ভোটাৰে একেলগে সাব্যস্ত কৰিব ভোটাধিকাৰ। আমি জনাই গৈছো এই মুহূৰ্তৰ এক ৰাজনৈতিক খবৰ তথা এক ডাঙৰ খবৰ। আৰু শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে আনিব নতুন ব্যৱস্থা। যিহেতু ধনৰ অপচয় হয় তথা সময়ৰ অপচয় হয়, এই ধন আৰু সময় অপব্যৱহাৰ যাতে নহয় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এইবাৰ দেশত একেলগে হ'ব দুটাকৈ নিৰ্বাচন। আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু এইবেলি দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন আৰু অসমত ঘোষণা কৰিছে মন্ত্ৰী শিৱৰাজ সিং চৌহানে। আৰু ইতিমধ্যে অনুষ্ঠিত হৈছে বৈঠক। কেন্দ্ৰীয় চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু দেশত একেলগে হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন আৰু একেদিনাই সমগ্ৰ দেশতে ভোটাৰে একেলগে সাব্যস্ত কৰিব ভোটাধিকাৰ। আৰু শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে আনিব নতুন ব্যৱস্থা। যিহেতু ধনৰ অপচয় সময়ৰ অপচয় ৰোধৰ বাবে এই সিদ্ধান্ত। মন্ত্ৰী আৰু বিধায়কৰ অপচয় হয় বহু সময় আৰু পৃথক পৃথক নিৰ্বাচনৰ বাবে অসুবিধাত পৰে মন্ত্ৰী। আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যিহেতু এইবাৰ দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভা নিৰ্বাচন। ধনৰ অপব্যৱহাৰ আৰু সময়ৰ অপচয়ৰ ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু মন্ত্ৰী আৰু বিধায়কৰ অপচয় হয় বহু সময়, সেইবাবে পৃথকে পৃথকে নিৰ্বাচনত অসুবিধাত পৰে মন্ত্ৰী। আৰু একেদিনাই সমগ্ৰ দেশতে ভোটাৰে একেলগে সাব্যস্ত কৰিব তেওঁলোকৰ ভোটাধিকাৰ। আৰু এইবাৰ দেশত একেলগে হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন আৰু অসমত ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ। আৰু ইতিমধ্যে অনুষ্ঠিত হৈছে বৈঠক। কেন্দ্ৰীয় চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যিহেতু এইবাৰ দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন। আৰু এইবেলি দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন আৰু অসমত ঘোষণা কৰিছে মন্ত্ৰী শিৱৰাজ সিং চৌহানে। আৰু ইতিমধ্যে অনুষ্ঠিত হৈছে বৈঠক। কেন্দ্ৰীয় চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু দেশত একেলগে হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন আৰু একেদিনাই সমগ্ৰ দেশতে ভোটাৰে একেলগে সাব্যস্ত কৰিব ভোটাধিকাৰ। আৰু শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে আনিব নতুন ব্যৱস্থা। যিহেতু ধনৰ অপচয় সময়ৰ অপচয় ৰোধৰ বাবে এই সিদ্ধান্ত। মন্ত্ৰী আৰু বিধায়কৰ অপচয় হয় বহু সময় আৰু পৃথক পৃথক নিৰ্বাচনৰ বাবে অসুবিধাত পৰে মন্ত্ৰী। আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যিহেতু এইবাৰ দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভা নিৰ্বাচন। ধনৰ অপব্যৱহাৰ আৰু সময়ৰ অপচয়ৰ ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু মন্ত্ৰী আৰু বিধায়কৰ অপচয় হয় বহু সময়, সেইবাবে পৃথকে পৃথকে নিৰ্বাচনত অসুবিধাত পৰে মন্ত্ৰী। আৰু একেদিনাই সমগ্ৰ দেশতে ভোটাৰে একেলগে সাব্যস্ত কৰিব তেওঁলোকৰ ভোটাধিকাৰ। আৰু এইবাৰ দেশত একেলগে হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন আৰু অসমত ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ। আৰু ইতিমধ্যে অনুষ্ঠিত হৈছে বৈঠক। কেন্দ্ৰীয় চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যিহেতু এইবাৰ দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন। আৰু এইবেলি দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন আৰু অসমত ঘোষণা কৰিছে মন্ত্ৰী শিৱৰাজ সিং চৌহানে। আৰু ইতিমধ্যে অনুষ্ঠিত হৈছে বৈঠক। কেন্দ্ৰীয় চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু দেশত একেলগে হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন আৰু একেদিনাই সমগ্ৰ দেশতে ভোটাৰে একেলগে সাব্যস্ত কৰিব ভোটাধিকাৰ। আৰু শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে আনিব নতুন ব্যৱস্থা। যিহেতু ধনৰ অপচয় সময়ৰ অপচয় ৰোধৰ বাবে এই সিদ্ধান্ত। মন্ত্ৰী আৰু বিধায়কৰ অপচয় হয় বহু সময় আৰু পৃথক পৃথক নিৰ্বাচনৰ বাবে অসুবিধাত পৰে মন্ত্ৰী। আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যেটো এইবাৰ দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভা নিৰ্বাচন।
ধনৰ অপব্যৱহাৰ আৰু সময়ৰ অপচয়ৰ ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু মন্ত্ৰী আৰু বিধায়কৰ অপচয় হয় বহু সময় সেইবাবে পৃথকে পৃথকে নিৰ্বাচনত অসুবিধাত পৰে মন্ত্ৰী আৰু একেদিনাই সমগ্ৰ দেশতে ভোটাৰে একেলগে সাব্যস্ত কৰিব তেওঁলোকৰ ভোটাধিকাৰ আৰু এইবাৰ দেশত একেলগে হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন আৰু অসমত ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আৰু ইতিমধ্যে অনুষ্ঠিত হৈছে বৈঠক কেন্দ্ৰীয় চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ যেটো এইবাৰ দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন আৰু এইবেলি দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন আৰু অসমত ঘোষণা কৰিছে মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ইতিমধ্যে অনুষ্ঠিত হৈছে বৈঠক কেন্দ্ৰীয় চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু দেশত একেলগে হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন আৰু একেদিনাই সমগ্ৰ দেশতে ভোটাৰে একেলগে সাব্যস্ত কৰিব ভোটাধিকাৰ আৰু শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে আনিব নতুন ব্যৱস্থা যেটো ধনৰ অপচয় সময়ৰ অপচয় ৰোধৰ বাবে এই সিদ্ধান্ত মন্ত্ৰী আৰু বিধায়কৰ অপচয় হয় বহু সময় আৰু পৃথক পৃথক নিৰ্বাচনৰ বাবে অসুবিধাত পৰে মন্ত্ৰী আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ যেটো এইবাৰ দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভা নিৰ্বাচন ধনৰ অপব্যৱহাৰ আৰু সময়ৰ অপচয়ৰ ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু মন্ত্ৰী আৰু বিধায়কৰ অপচয় হয় বহু সময় সেইবাবে পৃথকে পৃথকে নিৰ্বাচনত অসুবিধাত পৰে মন্ত্ৰী আৰু একেদিনাই সমগ্ৰ দেশতে ভোটাৰে একেলগে সাব্যস্ত কৰিব তেওঁলোকৰ ভোটাধিকাৰ আৰু এইবাৰ দেশত একেলগে হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন আৰু অসমত ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আৰু ইতিমধ্যে অনুষ্ঠিত হৈছে বৈঠক কেন্দ্ৰীয় চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ যেটো এইবাৰ দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন